আজি আমাৰ দ্বিতীয়টো ক্লাছ। এই দ্বিতীয়টো ক্লাছত আমি শিকিম ৰেজিষ্টাৰৰ বিষয়ে। তো ৰেজিষ্টেঞ্চ এটা আমাৰ দেখাত কেনেকুৱা, এইটো এটা ৰেজিষ্টাৰৰ চিম্বল এটা মই কাষত দি দিছোঁ। এইটো চাই লোৱা, ইয়াত কিছুমান ক'ডিং থাকে, কালাৰ ক'ডিং বুলি কয় এইবিলাকক। এই কালাৰ কেইটাৰে আমি ৰেজিষ্টাৰটোত কিমান অমৰ ৰেজিষ্টাৰ হয়, মানে ৰধকতা কিমান, আমি এইটো উলিয়াব পাৰোঁ এই কালাৰ কেইটাৰে। মই সেইটো কালাৰ ক'ডিঙৰ লিষ্টটো বাৰু শেষত তলত দি দিম লাষ্টত। তো ৰেজিষ্টেঞ্চ বুলি ক'লে, ৰেজিষ্টেঞ্চ মানে হ'ল আমাৰ দি opposition offered to the flow of electric current is called resistance. ধৰা ৰেজিষ্টেঞ্চ হ'ল আমাৰ কাৰেণ্ট ফ্ল'ক বাধা দিয়া এটা আমাৰ হেৰি কি কয় এইটো এলিমেণ্ট। ঠিক আছে, এই ৰেজিষ্টেঞ্চৰ আমাৰ ইউনিট হ'ল ওম। মই এইবিলাক এনেকুৱা ঘৰ বনাই দিছোঁ, এই ঘৰত থকা বস্তুবিলাক আমাৰ বহুত ইম্পৰ্টেণ্ট হয়, সেইবিলাক চাই ল'বা। আৰু ইয়াৰে PDF টো মই মোৰ টেলিগ্ৰাম গ্ৰুপত দি দিম, সেইটো আপোনালোকে জইন কৰি তাত চাই ল'ব পাৰিব, ডাউনলোড কৰিব পাৰিব তাৰ পৰা। ঠিক আছে, আমাৰ ৰেজিষ্টেঞ্চ বুলি ক'লে আমাৰ ৰেজিষ্টেঞ্চৰ কেইটামান ধৰ্ম আছে। ৰেজিষ্টেঞ্চটো কেনেকৈ আমি বঢ়াব পাৰোঁ, কেনেকৈ কমি যায় ৰেজিষ্টেঞ্চ, এইবিলাকৰ নিৰ্দিষ্ট কিছুমান ধৰ্ম আছে। চাই লোৱাচোন সেইকেইটা কি। ইট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য লেন্থ অফ দ্য কণ্ডাক্টৰ। আমাৰ কণ্ডাক্টৰ নাইবা তাঁৰডাল যিমানে দীঘল হ'ব, তাৰ ৰেজিষ্টেঞ্চ সিমানে বেছি হ'ব। তাৰপিছত দিয়া আছে, ইট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য ক্ৰছ ছেকশ্যন অফ দ্য কণ্ডাক্টৰ। আমাৰ যিকোনো এডাল কণ্ডাক্টৰৰ ক্ৰছ ছেকশ্যন মানে হ'ল এই এনেকুৱাকৈ যদি আমি কাটোঁ, তাৰ এৰিয়াটো, এইটো হ'ল তাৰ এৰিয়া, এই এৰিয়াটোৰ মানে ইনভাৰ্চলি প্ৰপৰ্চনেল হয়। মানে যদি এৰিয়াটো এনেকৈ বাঢ়ি যায়, মানে তাৰডাল যদি ডাঙৰ হৈ যায়, তাৰ ৰেজিষ্টেঞ্চ কমি যাব। যদি তাৰডাল সৰু হয়, তাৰ ৰেজিষ্টেঞ্চটো বাঢ়ি যাব। এনেকুৱাতে ইনভাৰ্চলি প্ৰপৰ্চনেল, এটা কমিলে এটা বাঢ়িব, এটা বাঢ়িলে এটা কমিব। তাৰ ক্ৰছ ছেকশ্যন এৰিয়াটোক আমি এইটোৰে বুজাওঁ। আৰু লেন্থ অফ দ্য কণ্ডাক্টৰ এইটো হ'ল এলেৰে বুজাওঁ আমি। পিছত পাম বাৰু, সূত্ৰটো আছে। ইট ইজ ডিপেণ্ডছ আপন নেচাৰ অফ দ্য মেটেৰিয়েল। মানে আমাৰ কণ্ডাক্টৰডাল কিহেৰে তৈয়াৰী। ধৰা আমাৰ কপাৰ ৱায়াৰ এডাল আছে, এনেকুৱা এডাল ধৰা কপাৰ ৱায়াৰডাল কপাৰেৰে তৈয়াৰী হয়নে। তাৰ মেটেৰিয়েলটোৰ ওপৰতো যদি কপাৰ হয়, তাৰ ৰেজিষ্টেঞ্চটো অলপ কম হ'ব। ঠিক তেনেকৈ যদি আমি বেলেগ ধৰোঁ, এনে ৰেজিষ্টাৰবিলাক আমাৰ এই ৰেজিষ্টাৰবিলাক আমাৰ মেংগানিন তাৰপিছত নাইক্ৰম, এইবিলাকেৰে তৈয়াৰী হয়। ইয়াৰে ভিতৰত সৰু সৰু ৱায়াৰ থাকে এনেকুৱা। ৰেজিষ্টাৰ কেতিয়াবা ভাঙি চালে গম পাবা। ঠিক আছে, সেই ৱায়াৰবিলাক হ'ল কপাৰত নাথাকে বাৰু। আমাৰ কপাৰত নাথাকিলেও আমাৰ সাধাৰণতে যিবিলাক তাঁৰ ইউজ কৰোঁ, তাতো কিছুমান ৰেজিষ্টেঞ্চ থাকে। সেই ৰেজিষ্টেঞ্চবিলাক হ'ল আমাৰ নিৰ্দিষ্ট মেটেৰিয়েল। এতিয়া ধৰা ইয়াতে মেংগানিনৰ কাৰণে ইয়াতে ৰেজিষ্টেঞ্চটো বেলেগ হ'ব, নাইক্ৰমৰ কাৰণে ইয়াতে ৰেজিষ্টেঞ্চটো বেলেগ হ'ব। ঠিক আছে, এইটুকুৰা নাইক্ৰম ৱায়াৰ লৈছা, আৰু এইটুকুৰা ছেম মানে ক্ৰছ ছেকশ্যন নাইবা ছেম লেন্থৰ এইটুকুৰা কপাৰৰ ৱায়াৰ লৈছা। দুটাৰো ধৰা এইটো নাইক্ৰম এডাল আৰু এডাল কপাৰৰ, এই দুটাৰে ৰেজিষ্টেঞ্চটো আমাৰ বেলেগ বেলেগ হ'ব, যদিও ইহঁতে সমান সমান আকাৰৰ বা সমান লেন্থৰ হয়। ঠিক আছে, ঠিক তেনেকৈ নেক্সটটো আছে কি, নেক্সটটো মানে এইটোৱে আছে, ইট ডিপেণ্ড আপন নেচাৰ অফ দ্য কণ্ডাক্টৰ। এইটোৱে যিটো নেকি কপাৰ হ'লে তাৰ ৰেজিষ্টেঞ্চটো বেলেগ হ'ব, মেংগানিন হ'লে বেলেগ হ'ব, তাৰ চিলভাৰ হ'লে বেলেগ হ'ব, তোমাৰ এলুমিনিয়াম হ'লে বেলেগ হ'ব তাৰ ৰেজিষ্টেঞ্চ। ঠিক তেনেকৈ ডি নম্বৰটো চোৱা, ইট ইজ ডিপেণ্ড আপন দ্য টেম্পাৰেচাৰ। যদিহে আমি টেম্পাৰেচাৰ বঢ়াওঁ, তেতিয়া ৰেজিষ্টেঞ্চৰ ওপৰত বহুত নহয় বাৰু, খুব কমকৈ ৰেজিষ্টেঞ্চটো বাঢ়িব নহ'লে কমিব, কিবা এটাটো হ'ব। মেটেৰিয়েলটোৰ ওপৰত ডিপেণ্ড কৰিব সেইটো টেম্পাৰেচাৰটো। ঠিক আছে, এই 4 নম্বৰ এইটো বেছি ইম্পৰ্টেণ্ট নহয় বাৰু, বাকীকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটা ৰেজিষ্টেঞ্চটো আমাৰ কি উপাদানৰ লগত আমাৰ ৰেজিষ্টেঞ্চ বাঢ়ে বা কমে, সেইটো কুৱেশ্যন আহে। ঠিক আছে, যেতিয়া আমি অবজেক্টিভ কুৱেশ্যনবিলাক কৰিম, তেতিয়া মই বাৰু এইবিলাক গোটেই সামৰি তেনেকুৱা কুৱেশ্যন যিবিলাক নেকি অহা আছে সেইবিলাক কৰাই দিম। ঠিক আছে, নেক্সট আছে আমাৰ ৰেজিষ্টিভিটিনো কি। দুটা বস্তু, এটা হ'ল ৰেজিষ্টেঞ্চ আৰু এটা হ'ল ৰেজিষ্টিভিটি। ঠিক আছে, ৰেজিষ্টিভিটি হ'ল এইটো সেই ৰেজিষ্টেঞ্চৰ দৰে একেই বস্তু, অপ'জ কৰে কাৰেণ্টৰ হেৰিক, কিন্তু এইটো মেটেৰিয়েলটোৰ ভিতৰত থাকে। এইটো যিকোনো কপাৰৰ ৰেজিষ্টিভিটি এটা বেলেগ থাকিব। মই যে ক'লোঁ অলপ আগতে, কপাৰ হ'লে তাৰ ৰেজিষ্টিভিটিটো বেলেগ থাকিব, এই ৰেজিষ্টিভিটিটোৰ কাৰণে তাৰ ৰেজিষ্টেঞ্চো বেলেগ হ'ব। ঠিক আছে, এলুমিনিয়াম হ'লে তাৰ ৰেজিষ্টিভিটি বেলেগ হ'ব। তেতিয়া এই ৰেজিষ্টিভিটিটো বেলেগ হোৱাৰ কাৰণে তাৰ ৰেজিষ্টেঞ্চো বেলেগ হ'ব। ঠিক আছে, ৰেজিষ্টেঞ্চটো আৰু ৰেজিষ্টিভিটিটো কেনেকৈনো আমাৰ ৰিলেশ্যনত আছে সেইটো আমি চাই ল'ম ইয়াতে। ঠিক আছে, এইটো ৰেজিষ্টিভিটি R=ρ/L/A। এইটো আমাৰ ক্লাছ 10, 11 এইবিলাকৰ কিতাপত আছে। এইটো যিবিলাক নেকি সকলোৱে পঢ়ি আহিছে, এইটো সূত্ৰ R=ρ/L/A। এইটোক আমি ৰ' বুলি কওঁ, এইটো আমাৰ ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াতে ৰেজিষ্টিভিটিটো আমি ৰ'ৰে বুজাওঁ, এইটোক ৰ' বুলি কয়।
ঠিক আছে, ইয়াতে R2 হ'ল আমাৰ ৰেজিষ্টেঞ্চ, R2 হ'ল আমাৰ ৰেজিষ্টেঞ্চ, ঠিক তেনেকৈ ৰ'2 হ'ল আমাৰ ৰেজিষ্টিভিটি। তাৰপিছত L2 হ'ল আমাৰ লেন্থ অফ দ্য ৱায়াৰ, তাঁৰডালৰ দৈৰ্ঘ্য কিমান আছে, আৰু A2 হ'ল এৰিয়া অফ ক্ৰছ ছেকশ্যন, মানে তাঁৰডালৰ এৰিয়া কিমান এই টুকুৰাটোৰ ক্ৰছ ছেকশ্যনৰ। ঠিক আছে, এইটো সূত্ৰ চালে আমি গম পাম কোনটো ওপৰত আছে আৰু কোনটো তলত আছে। সেইটো মতে আমাৰ এই ওপৰৰ যিকেইটা পইণ্ট আছে সেইকেইটা ওলায়। চাবা R2 ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে এনেকৈ ৰ'2, এইটো হ'ল ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে ৰ' মানে হ'ল মেটেৰিয়েলটোৰ ওপৰত কেনেকৈ নিৰ্ভৰ হৈ আছে, এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈছে। ইয়াতে চাবা ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ এইটো নহয়, ডিপেণ্ড আপন দ্য নেচাৰ অফ দ্য মেটেৰিয়েল, এইটো হ'ল নেচাৰটো ৰ'2 দি বুজায়। ঠিক আছে, আৰু নেচাৰটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ থাকে। কণ্ডাক্টৰটোৰ যিমানে ৰেজিষ্টিভিটি থাকিব বেছি, সিমানে ৰেজিষ্টেঞ্চো বেছি হৈ যাব। ঠিক আছে, ঠিক তেনেকৈ লেন্থৰ ওপৰত L2 বেছি হ'লে ৰেজিষ্টেঞ্চো বেছি হ'ব। ঠিক তেনেকৈ যদি আমি ক্ৰছ ছেকশ্যন এৰিয়া যদি বেছি হয়, ৰেজিষ্টিভিটিটো কমি যাব। যদি ক্ৰছ ছেকশ্যন এৰিয়াটো কমি যায়, ৰেজিষ্টিভিটিটো বাঢ়ি যাব। ঠিক আছে, এইটো হ'ল ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি কয় এইটো। আৰু এইটো ইয়াতে আছে, এইটো ইনভাৰ্চলি প্ৰপৰ্চনেল টু ক্ৰছ ছেকশ্যন অফ দ্য কণ্ডাক্টৰ, এইটো। ঠিক আছে, এইটো সূত্ৰ মনত ৰাখিলে এই তিনিটা মনত থাকি যাব। ঠিক আছে, ৰেজিষ্টিভিটিৰ ইউনিট হ'ল ওম মিটাৰ, এইটো এটা জানিবলগীয়া ওম মিটাৰ। ঠিক আছে, নেক্সট আমি চাওঁ, এইকেইটাও আমাৰ জানিবলগীয়া হয়। নেক্সট আমি আছে কণ্ডাক্টেঞ্চনো কি বস্তু চাওঁ। কণ্ডাক্টেঞ্চ বুলি ক'লে আমাৰ দ্য এজ টু ফ্ল' অফ কাৰেণ্ট ইজ কল্ড কণ্ডাক্টেঞ্চ, মানে কাৰেণ্ট যিকোনো এটা মেটেৰিয়েলৰ দ্বাৰা কাৰেণ্ট পাৰ হৈ যাব পৰা গুণটোকে কণ্ডাক্টেঞ্চ বুলি কয়। ঠিক তেনেকৈ কণ্ডাক্টেঞ্চ হ'ল ৰেজিষ্টেঞ্চৰ ওলোটা। কণ্ডাক্টেঞ্চটো হ'ল ৰেজিষ্টেঞ্চৰ ওলোটা। ৰেচিপ্ৰকেল অফ ৰেজিষ্টেঞ্চ মানে হ'ল ৰেজিষ্টেঞ্চৰ ওলোটা, বা ডুৱেল বুলি ক'ব পাৰি। ডুৱেল মানেও ওলোটা, ৰেচিপ্ৰকেল মানে ওলোটা। ঠিক আছে, ওলোটা কাৰণে এইটো ওমটো ওলোটা হৈ গ'ল, তাক মহ বুলি কওঁ। চাবাচোন, ওমটো লিখিছোঁ এতিয়া OHM, সেইটোকে ওলোটা দিছোঁ MHO, মহ। ঠিক আছে, এইটো আমাৰ এটা ইম্পৰ্টেণ্ট পইণ্ট। ৰেচিপ্ৰকেল অফ ৰেজিষ্টেঞ্চ এইটো এটা। আচ্ছা, আৰু আছে এইটো এটা কণ্ডাক্টিভিটি। এইটো ধৰা কণ্ডাক্টৰ, এইটো কণ্ডাক্টিভিটি, কণ্ডাক্টেঞ্চ আৰু কণ্ডাক্টিভিটিটো হ'ল আমাৰ ৰেচিপ্ৰকেল অফ ৰেজিষ্টিভিটিৰ ওলোটা। ৰেজিষ্টিভিটি মানে হ'ল এইটো। ঠিক আছে, তাৰ এককটো কি আছিল, তাৰ একক আছিল ৰেজিষ্টিভিটিৰ একক আছিল আমাৰ ওম মিটাৰ। ইয়াৰে একক হ'ল মহ পাৰ মিটাৰ, মানে ওলোটা চব ওলোটা। আচ্ছা, মই এইটো ঘৰ বনাই দি আছোঁ ইউনিটটো। ঠিক আছে, নেক্সট চাওঁ। এইটো দুবাৰমান চালে মনত থাকি যাব, ৰেজিষ্টেঞ্চ, কণ্ডাক্টেঞ্চ, ৰেজিষ্টিভিটি, কণ্ডাক্টিভিটি, এইবিলাক মানে ওলোটা এই দুটা। তাৰপিছত চাওঁ আমি ইফেক্ট অফ টেম্পাৰেচাৰৰ ওপৰতনো আমাৰ ৰেজিষ্টেঞ্চৰ কেনেকৈনো প্ৰভাৱ পৰে সেইটো চাওঁ এইবাৰ। আচ্ছা, পিয়'ৰ মেটেল বুলি ক'লে তোমাৰ কি পৰিব তাত? পিয়'ৰ মেটেল কি আছে আমাৰ পৰ্যায়বৃত্ত তালিকাত যে আছিল কিবাকিবি, কপাৰ, এলুমিনিয়াম, আৰু কি আছিল, আৰু বহুতো আছে তেনেকুৱা, ধৰা আইৰণ, মানে লোহাটো আমাৰ। তাৰপিছত আছে আমাৰ চিলভাৰ, গ'ল্ডটো এটা হয়। ঠিক আছে, সেইবিলাক থৈ দিয়া, এইটো মুচি দিলোঁ, সেইবিলাক বাদ দিয়া। পিয়'ৰ মেটেল হ'ল সেইকেইটা। মই লিখিব লাগিছিল সেইকেইটা কি আছিল, চিলভাৰ, তাৰপিছত কপাৰ, তাৰপিছত আছিলে আমাৰ এলুমিনিয়াম, তাৰপিছত আকৌ কি আছিলে, বাদ দিয়া, এই তিনিটাই থৈ দিয়া। চিলভাৰ মানে কি জানা? চিলভাৰ মানে হ'ল আমি যে ব্যৱহাৰ কৰোঁ ৰূপ, যিটো আমি ৰূপ বুলি কওঁ, সোণ ৰূপ, এই ৰূপটো। আৰু গ'ল্ডটোও হয়। ঠিক আছে, এইকেইটা গ'ল্ডটো আমাৰ পিয়'ৰ মেটেলত পৰে, তাৰ মাজেৰেও কাৰেণ্ট পাছ হৈ যায় গ'ল্ডৰ মাজেৰে। ঠিক আছে, আটাইতকৈ ইয়াৰে আটাইতকৈ হ'ল শক্তি, মানে যাৰ কণ্ডাক্টেঞ্চটো বেছি। কণ্ডাক্টেঞ্চ মানে যাৰ মাজেৰে বিদ্যুৎ বেছিকৈ প্ৰবাহ হয়, বা ৰেজিষ্টেঞ্চ যাৰ বেছিকৈ কম হয়। ৰেজিষ্টেঞ্চ কাৰ কম আছে, ইয়াৰে হাইষ্ট কম আছে AgR, মানে চিলভাৰৰ আটাইতকৈ কম ৰেজিষ্টেঞ্চ। তাৰমানে কি, ইয়াৰ মাজেৰে বেছিকৈ কাৰেণ্ট পাৰ হৈ যাব পাৰে ইয়াৰ মাজেৰে। নেক্সট আছে আমাৰ কপাৰ। আচ্ছা, মই এটা চিম্বল দিওঁ, গ্ৰেটাৰ দেন। নেক্সট আছে আমাৰ কপাৰ অলপমান বেছি, চিলভাৰতকৈ অলপমান ৰেজিষ্টেঞ্চটো বেছি হয়। সেইকাৰণে ইয়াৰ মাজেৰে অলপ কমকৈ পাৰ হয়, মানে চিলভাৰৰ তুলনাত অলপ কমকৈ পাৰ হয় কপাৰৰ তাৰৰ মাজেৰে। ঠিক তেনেকৈ এলুমিনিয়ামটোৰ কপাৰতকৈ কম। সেইকাৰণে আমাৰ এলুমিনিয়ামৰ মাজেৰে আমাৰ কমকৈ প্ৰবাহ যায়।
বুজিলা এলুমিনিয়ামৰ আমাৰ ৰেজিষ্টেঞ্চটো বেছি হয় কপাৰতকৈ সেইকাৰণে ইয়াৰ মাজেৰে কমকৈ প্ৰবাহ চালিত হয় বা কাৰেণ্ট কমকৈ যায় ঠিক আছে আচ্ছা পিয়'ৰ মেটেল হ'ল আমাৰ এনেকুৱা এটা বস্তু যেতিয়া তাক আমি গৰম কৰিম তেতিয়া তাৰ ৰেজিষ্টেঞ্চো বাঢ়ি যাব যদি তাক আমি গৰম কৰোঁ তাৰ ৰেজিষ্টেঞ্চো বাঢ়ি যাব তাৰ যদি আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিওঁ সেইটোৱে লিখা আছে ইয়াতে এইটো চোৱাচোন পঢ়ি চোৱা ৱেন ৰেজিষ্টেঞ্চটো আমাৰ যদি পিয়'ৰ মেটেল হয় ইটছ ৰেজিষ্টেঞ্চ ইনক্ৰিজেছ উইথ দ্য ইনক্ৰিজেছ ইন টেম্পাৰেচাৰ যেতিয়া আমাৰ টেম্পাৰেচাৰ বাঢ়িব তেতিয়া তাৰ ৰেজিষ্টেঞ্চো বাঢ়ি যাব ঠিক তেনেকৈ টেম্পাৰেচাৰটো যদি আমাৰ বাঢ়ি যায় ৰেজিষ্টেঞ্চটো আমাৰ বাঢ়ি যাব মানে টেম্পাৰেচাৰটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু আমাৰ ৰেজিষ্টেঞ্চ টেম্পাৰেচাৰ যিমানে বাঢ়িব ৰেজিষ্টেঞ্চো সিমানে বাঢ়িব ঠিক আছে মই এটা কি হ'লো ক'ত গ'ল সেইটো ঠিক আছে নেক্সট আমি চাওঁ আচ্ছা পিয়'ৰ মেটেলৰ মাজেৰে আমাৰ কিয় কাৰেণ্ট পাছ হয় কাৰ কাৰণে আমাৰ মেটেলিক বণ্ডৰ কাৰণে মেটেলিক বণ্ড এইটো মেটেলিক বানান দেই ভালকৈ চাই ল'বা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পিয়'ৰ মেটেলৰ মাজেৰে কিয় কাৰেণ্ট পাছ হয় নেক্সট চোৱা ছেমি কণ্ডাক্টৰ মানে হ'ল আমাৰ তাৰ মাজেৰে অলপকৈ কাৰেণ্ট পাছ হয় মানে ই মেটেলো নহয় ইনচুলেটৰো নহয় ইনচুলেটৰ মানে হ'ল যাৰ মাজেৰে অলপো কাৰেণ্ট পাছ হৈ নাযায় আৰু কণ্ডাক্টৰ মানে হ'ল যাৰ মাজেৰে বহুত পাছ হৈ যায় কাৰেণ্ট ঠিক আছে তাৰ মাজৰ হ'ল এইটো ছেমি কণ্ডাক্টৰ তাৰ মাজৰ বস্তু আচ্ছা ছেমি কণ্ডাক্টৰ বুলি ক'লে ছেমি কণ্ডাক্টৰ দুটা ভাগত ভগাব পাৰি আমি ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ আৰু এক্সেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ ঠিক আছে আমি ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ হ'ল পিয়'ৰ ছেমি কণ্ডাক্টৰ বুলি কওঁ আৰু এক্সেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ হ'ল ইমপিয়'ৰ ছেমি কণ্ডাক্টৰ বুলি কওঁ যাক আমি কিবা কিবি ডপিং কৰাওঁ ডপিং মানে হ'ল তাত বেলেগ মেটেল যোগ কৰাওঁ যেনে কি কয় এইটো GaAs এইটো সৰু জাৰ্মেনিয়াম আৰ্চেনাইড এইটো হ'ল এটা আমাৰ এক্সেণ্ট্ৰিক ছেমি কণ্ডাক্টৰৰ উদাহৰণ এতিয়া ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ হ'ল চিলিকন জাৰ্মেনিয়াম এইকেইটা হ'ল ইনচেণ্ট্ৰিকৰ উদাহৰণ ঠিক আছে আমাৰ যিটো নেকি ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ আছে এইটো ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰটো হ'ল আমাৰ নিগেটিভ টেম্পাৰেচাৰ কপিচিয়েণ্ট তাৰমানে হ'ল টেম্পাৰেচাৰ বাঢ়িলে তাৰ ৰেজিষ্টেঞ্চটো কমি যায় আচ্ছা ঠিক আছে আৰু এক্সেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ হ'ল আমাৰ মেটেলৰ নিচিনা মেটেলৰ দৰে একে এক্সেণ্ট্ৰিকটো তাক আমি এই ডপিং যে কৰাইছোঁ কিবা কিবি মিক্স কৰিছোঁ যে সেই মেটেলৰ দৰে কাম কৰাৰ কাৰণে এইকেইটা ডপিং কৰাইছোঁ ঠিক আছে এতিয়া আৰ্চেনিকটো মিক্স কৰি দিছোঁ জাৰ্মেনিয়ামৰ লগত এইটো জাৰ্মেনিয়াম আৰ্চেনিক যোগ কৰি দিয়াৰ লগে লগে মানে ই কণ্ডাক্টৰ হৈ গ'ল এক্সেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ হ'ল এটা কণ্ডাক্টৰ বুলি ধৰা এইটো ঠিক আছে ইনচেণ্ট্ৰিক ছেমি কণ্ডাক্টৰ মানে হ'ল পিয়'ৰ ছেমি কণ্ডাক্টৰ তাত কোনো মিক্সাৰ নাই চিলিকন বা জাৰ্মেনিয়াম ইহঁতক আমি গৰম কৰিলে ৰেজিষ্টেঞ্চটো কমি যাব তেতিয়া তাৰ মাজেৰে পাছ হ'ব ইলেক্ট্ৰিচিটি যেতিয়া আমি ইয়াক গৰম হ'ব যিমানে গৰম হ'ব সিমানে ইয়াৰ মাজেৰে কাৰেণ্ট পাছ হ'ব ঠিক আছে তাৰমানে কি টেম্পাৰেচাৰটো আমাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল টু আৰ আমাৰ টেম্পাৰেচাৰটো যিমানে বাঢ়িব ৰেজিষ্টেঞ্চটো সিমানে কমিব তাৰ মাজেৰে কাৰেণ্টটো সিমানে বেছিকৈ পাছ হ'ব ঠিক আছে ঠিক তেনেকৈ আমাৰ যদি কওঁ ছেমি কণ্ডাক্টৰৰ মাজেৰে কিয় কাৰেণ্ট পাছ হয় সেইটো হ'ল আমাৰ কোভেলেণ্ট বণ্ডৰ কাৰণে নাইবা ইলেক্ট্ৰন আৰু হলৰ কাৰণে ঠিক আছে এইটো এটা আহি থকা কুৱেশ্যন আৰু এইবিলাক আমাৰ ইলেক্ট্ৰিকেলত নেক্সট আছে আমাৰ ইনচুলেটৰনো কি বস্তু ইনচুলেটৰ হ'ল যাৰ মাজেৰে কাৰেণ্ট পাছ নহয় তাক আমি ইনচুলেটৰ বুলি কওঁ ইনচুলেটৰ যেনে এই ধৰা পিন ইনচুলেটৰ কিবা কিবি যে থাকে এনেকুৱা পাৱাৰ ছিষ্টেমত পিন এই আমাৰ ধৰা এইপিনে বিদ্যুতৰ আমাৰ খুঁটাবিলাক যে থাকে গাঁৱত এনেকুৱা দুডাল তাঁৰ থাকে তাৰ পৰা আমি ঘৰলৈ লৈ যাওঁ এনেকুৱা হয়নে কি বুলি কয় এইবিলাকক বাছবাৰ এইবিলাক হ'ল বাছবাৰ এই বাছবাৰবিলাকক যিবিলাকে নেকি আমাৰ ইনচুলেট কৰি ৰাখে ইনচুলেটৰ থাকে নহয় এনেকুৱা ডিস্ক ইনচুলেটৰ পিন ইনচুলেটৰ এনেকুৱা সেইবিলাক হ'ল আমাৰ এই ইনচুলেটৰৰ দ্বাৰা গঠিত ইনচুলেটৰ বুলি ক'লে আমি কি বুলি ক'ম গ্লাছ পৰ্চিলিন মানে হ'ল এই চীনামাটি যে থাকে ধৰা সচৰাচৰ আমি পৰ্চিলিনে ব্যৱহাৰ কৰোঁ কিন্তু গ্লাছৰো ব্যৱহাৰ কৰে বেছি কিছুমান দেখা যায় আৰু গ্লাছৰ ব্যৱহাৰ কৰোঁ এইটো এটা ইম্পৰ্টেণ্ট বস্তু এইটো এটা নিগেটিভ টেম্পাৰেচাৰ কপিচিয়েণ্ট ইয়াৰো নিগেটিভ টেম্পাৰেচাৰ কপিচিয়েণ্ট আছে তাত যেতিয়া নেকি বহুত টেম্পাৰেচাৰ দিয়া যাব তাত তেতিয়া এটা টাইমত ব্ৰেকডাউন হয় তেতিয়া তাৰ মাজেৰে ইলেক্ট্ৰনবিলাক পাছ হ'ব ধৰে তেতিয়া আমাৰ তাৰ মাজে ইনচুলেটৰৰ মাজেৰেও কাৰেণ্ট পাছ হয় আচ্ছা ইনচুলেটৰ মাজেৰে কিহৰ দ্বাৰানো কাৰেণ্ট পাছ হয় সেইটো আমি চাওঁ তাক আমি ক'ম আয়নিক বণ্ড অলপ
কি হ'লো এইটো বাদ দিয়া। ঠিক আছে, ইনচুলেটৰ মাজেৰে কেতিয়া কাৰেণ্ট পাছ হয়, যেতিয়া তাৰ ব্ৰেকডাউন হ'ব নাইবা আমি ইনচুলেটৰটো পাংচাৰ হোৱা বুলি ক'ম। ধৰা ডিস্ক ইনচুলেটৰ কেনেকুৱা থাকে, ডিস্ক ইনচুলেটৰ এনেকুৱা ডিস্ক টাইপৰ, এই লাইনবিলাকত দেখিছা এনেকুৱা ডিস্ক টাইপৰ, তাৰপিছত এনেকৈ তাৰবিলাক থাকে তাৰ লগত। ঠিক আছে, নাইবা পিন ইনচুলেটৰ এনেকুৱা চিধা চিধা ওপৰত পিনৰ নিচিনা এনেকুৱা থাকে, ইয়াতে তাঁৰডাল বন্ধা থাকে এনেকুৱা। ঠিক আছে, এটা হ'ল ইনচুলেটৰ। যেতিয়া ইয়াতে পাংচাৰ হ'ব নাইবা ব্ৰেকডাউন হ'ব, তেতিয়া ইয়াৰ মাজেৰেও ইহঁতৰ যেতিয়া পাংচাৰ হ'ব ইয়াৰ মাজেৰেও কাৰেণ্ট পাছ হয়। এনেকৈ আমাৰ খুঁটাডালতো কাৰেণ্ট পাছ হৈ ডাইৰেক্ট মাটিত গুচি যাব নিউট্ৰেল হ'বৰ কাৰণে। ঠিক আছে, কেতিয়াবা যে বিদ্যুৎ হেৰি হৈ থাকে যে শ্বৰ্ট হৈ থাকে যে প'ষ্টডাল, লাইনৰ প'ষ্টডাল লাৰি যায়, আমি শ্বৰ্ট খাওঁ যে, এইটো বেছি কমকৈ হয় এইবিলাক শ্বৰ্ট হৈ যায়। এইটো পাংচাৰ হ'লে হয়, মানে ব্ৰেকডাউন হ'লে হয় এইটো, নাইবা এইটো খুলি ক'ৰবাত লাগি আছে তেতিয়া শ্বৰ্ট হয়। ঠিক আছে, এইবিলাক থৈ দিয়া। বাকী এইটো কিহৰ দ্বাৰা হয়, আয়নিক বণ্ড। এইবিলাক মনত ৰখাৰ পইণ্টবিলাক, মই পইণ্টবিলাক মাত্ৰ কৈ আছোঁ। ঠিক আছে, যেতিয়া টেম্পাৰেচাৰ বহুত বাঢ়িব বস্তু এটাৰ, তেতিয়া ৰেজিষ্টেঞ্চটো কমি যাব। এই ইনচুলেটৰ বহুত বাঢ়িব। এইটো ইয়াতে নাকাটিব, কিন্তু তথাপি লিখি থৈ দিছোঁ বাৰু, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো বাদ দিয়া। বাকীখিনি এইবিলাক লাগিব। কিহৰ দ্বাৰা, আয়নিক বণ্ডৰ দ্বাৰা হয়। ঠিক আছে, গ্লাছ আৰু পৰ্চিলেন হ'ল ইয়াৰ উদাহৰণ। ঠিক আছে, নেক্সট চোৱা আমাৰ ৰেজিষ্টেঞ্চ ইন চিৰিজ। আমাৰ ৰেজিষ্টেঞ্চনো চিৰিজত কানেকশ্যন হ'লে কেনেকুৱা হয়। ৰেজিষ্টেঞ্চ যদি আমি চিৰিজত কানেক্ট কৰোঁ, এনেকুৱা চিৰিজ মানে মালা সদৃশ হ'ব লাগিব এইটো, বা ইয়াৰ মাজেৰে যোৱা কাৰেণ্ট এটাই হ'ব লাগিব। আয়ৰ মান এটাই হ'ব লাগিব। ইয়াৰ মাজেৰে কাৰেণ্ট এটাই বৈ আছে, হয়নে, এটাই মাত্ৰ ঠাই আছে তাৰ কাৰেণ্ট পোৱা। ঠিক আছে, তেতিয়াহ'লে ই হ'ব চিৰিজ। ঠিক আছে, নেক্সটটো চোৱা। নেক্সটটো মানে এইটোৱে চোৱা, ইয়াৰে টোটেল ৰেজিষ্টেঞ্চটো যদি আমি উলিয়াব লগা হয়, তেতিয়াহ'লে ডাইৰেক্ট যোগ কৰি দিব পাৰোঁ, আমাৰ যদি সেইটো চিৰিজত থাকে। এইটো মন কৰিবলগীয়া হ'ল, এইটো চিৰিজ আৰু RS বুলি কয় চিৰিজৰ, মানে টোটেল ৰেজিষ্টেঞ্চটো উলিয়াব হ'লে। ঠিক আছে, এইটো কুৱেশ্যনো আচ্ছা পিছত আছে বাৰু, কুৱেশ্যন দিয়া আছে। বাকী যদি আমি পেৰেলেল হয়, পেৰেলেল ৰেজিষ্টেঞ্চটো আমি কেনেকৈ যোগ কৰিম। পেৰেলেল মানে হ'ল এনেকুৱা, যদিহে কাৰেণ্টটো এনেকৈ গৈ এইপিনৰ পৰা কাৰেণ্ট যাব, হয়নে, কাৰেণ্টটো গৈ ইয়াতে তিনিটা ভাগ হৈছে চোৱা, এটা ভাগ এনেকৈ গ'ল, এটা ভাগ এনেকৈ গ'ল, আৰু এটা ভাগ এনেকৈ গৈ এনেকৈ লগ হৈছে তিনিটা। ইয়াতে কি হ'ব, I1 I2 I3 এনেকুৱা তিনিটা। ইয়াতো কি হ'ব, I1 I2 I3 তিনিটা হৈছে। ঠিক তেনেকৈ ইয়াতো এটা I1 ইপিনে এনেকৈ কানেক্ট হ'ল, আৰু I2 এনেকৈ যাব, I3 এনেকৈ যাব, হয়নে। ইয়াতে হ'ব I1, ইয়াতে হ'ব I2, ইয়াতে হ'ব I3, এনেকৈ আহি এনেকৈ কাৰেণ্টবিলাক এনেকৈ গুচি যাব। ঠিক আছে, যদিহে কাৰেণ্টৰ মান বেছি হয়, মানে কাৰেণ্ট যদি 2-3টা থাকে এটা চাৰ্কিটত, তেতিয়াহ'লে তাক আমি পেৰেলেল কানেকশ্যন বুলি কওঁ। পেৰেলেল নাইবা সমান্তৰাল সজ্জা। ঠিক আছে, তাত টোটেল ৰেজিষ্টেঞ্চ উলিয়াবলৈ হ'লে 1/RP বুলি ধৰোঁ। এতিয়া R তলত P আছে, R পেৰেলেল তাৰমানে 1/R পেৰেলেল, তাৰপিছত বাকীখিনি এইখিনিটো কৰিলে হৈ যাব। ঠিক তেনেকৈ আমি ইয়াতে দুটা কুৱেশ্যন কৰি চাওঁ কেনেকুৱা হয় বাৰু। এতিয়া RS ওলাব দিছে, আমাৰ RSৰ সূত্ৰটো কি আছিলে, RS ইকুৱেল টু ডাইৰেক্ট যোগ কৰা আছিলে R1 + R2 + R3। ইয়াতে যদি আৰু যদি থাকিলে হয় ৰেজিষ্টেঞ্চ, ইয়াতে যদি আকৌ যদি বেলেগ ৰেজিষ্টেঞ্চ থাকিলে হয়, ইয়াতে প্লাছ কৰি গৈ থাকিলে হ'ল আৰু যিমান হয়। ঠিক আছে, ইয়াতে কি আছে, 3 + 4 + 5 গোটেই মিলি কিমান হ'ব, 12 ওম। ইয়াতে ৰেজিষ্টেঞ্চৰ আমাৰ একক হ'ল ওম। আৰু যদি নেক্সটটো চাওঁ, এইটো হ'ল আমাৰ পেৰেলেলত দিয়া আছে। পেৰেলেল হ'লে তাৰ আমাৰ কি হ'ব, সূত্ৰটো আছিলে 1/RP ইকুৱেল টু 1/R1 + 1/R2 + 1/R3 এনেকুৱা আছে। ঠিক আছে, আমি যদি কৰিলোঁ 1/4 + 1/4 + 1/4, 1/2 হ'ব এইটো। গোটেইকেইটাৰে লসাগু হ'ল আমাৰ 4 হ'ব লসাগু। বাকী ইফালে 1 প্লাছ এইটো 1 হ'ব, প্লাছ এইটো 2ৰে 4 কেইবাৰ হৰণ যায়, 2ৰে 4 দুবাৰ হৰণ যায়, এই 2টোৰে এই 1টোক পূৰণ কৰা, কিমান হ'ব 2 × 2, তাৰমানে ওপৰতো 4 তলতো 4, মানে হ'ল 1 ওম ইয়াৰ এনচাৰ। এইটো হ'ব আমাৰ এনচাৰ 1 ওম, এইটো হ'ব আমাৰ এনচাৰ 12 ওম। ঠিক আছে, আমি এটা ইয়াৰ পৰা আমি কি বুজি পালোঁ, যদি ৰেজিষ্টেঞ্চবিলাক আমাৰ চিৰিজত থাকে, চিৰিজ বা সমান্তৰাল সজ্জাত যদি থাকে, আমাৰ চিৰিজত যদি থাকে, তেতিয়া তাৰ মানটো বাঢ়ি যায়, আৰু যদি পেৰেলেলত থাকে ৰেজিষ্টেঞ্চবিলাক, তাৰ মানটো কমি আহি থাকে। এইটো 4 ওম আৰু 2 ওম তিনিটাও কিমান হ'ব লাগিছিল, 8, 9, 10 হ'ব লাগিছিল এনেই, যদি চিৰিজত থাকিলে হয় 10 হ'লে হয়। পেৰেলেলত থকাৰ কাৰণে কি হ'ল, গৈ 1 ওম হৈ থাকিল। ঠিক আছে, এইটো এনেকুৱাকৈ কৰে।
এটা এনে উদাহৰণহে দেখাইছোঁ। ঠিক আছে, নেক্সটটো চোৱা, ওহমছ ল'। ওহমছ ল'নো কি বস্তু চাওঁ এবাৰ। ওহমছ ল' হ'ল at constant temperature the current flowing between any 2 points of a conductor is directly proportional to the potential difference across that. তাৰমানে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত, নিৰ্দিষ্ট উষ্ণতাত কণ্ডাক্টৰ এডালৰ যিকোনো দুটা পইণ্টৰ মাজেৰে যোৱা কাৰেণ্ট তাৰ বিভৱভেদৰ সমানুপাতিক, মানে ভি ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই। ভি ডাইৰেক্টলি প্ৰপৰ্চনেল আই, এইটোৱে লিখিছোঁ। আৰু যদি এইটোক যদি প্ৰপৰ্চনেল চিনডাল যদি আমি গুচাই সমান চিন দিওঁ, তেতিয়াহ'লে এটা কনষ্টেণ্ট আহিব আৰ। এইটোৱে হ'ল আমাৰ ওহমৰ সূত্ৰ। এইটো হ'ল আমাৰ ওহমৰ সূত্ৰ, ভি ইকুৱেল টু আৰ আই নাইবা আই আৰ, যি কোৱা। ঠিক আছে, ইয়াতে মন কৰিবলগীয়া কথা হ'ল নিৰ্দিষ্ট উষ্ণতাত নাইবা কনষ্টেণ্ট টেম্পাৰেচাৰটো এটা নিৰ্দিষ্ট হ'ব লাগিব। যদি 25 ডিগ্ৰী আছে 25 হ'ব লাগিব, যদি 30 ডিগ্ৰী আছে তেতিয়াহ'লে 30 হ'ব লাগিব। আৰু তাত বাঢ়িব নালাগিব, কমিব নালাগিব, তেতিয়াহে আমাৰ তাত ওহমছ ল' লাগিব। আৰু এটা লিমিটেশ্যন আছে ওহমছ ল'ৰ, মানে ওহমছ ল' ক'ত ব্যৱহাৰ নহয়। ওহমছ ল' কেন নট বি এপ্লাইড টু দ্য নন লিনিয়াৰ চাৰ্কিট, মানে যিবিলাক নেকি আমাৰ লিনিয়াৰ চাৰ্কিট নহয়, মানে তাত ধৰা থাকিব নালাগিব ট্ৰানজিষ্টৰ, ধৰা ডাইক এইবিলাক থাকিব নালাগিব, BJT এইবিলাক যদি নাথাকে, তেতিয়াহে তাত আমাৰ ওহমছ ল'টো আমি এপ্লাই কৰিব পাৰিম। সেইটো হ'ল আমাৰ ওহমছ ল'ৰ লিমিটেশ্যন। ওহমছ ল' আমি অনলি তাত থাকিব পাৰিব, ওহমছ ল' যদি হেৰি কৰিব লাগে আৰ, এল আৰু চি থাকিব পাৰিব, মানে ৰেজিষ্টেঞ্চ, ইণ্ডাক্টেঞ্চ আৰু কেপাচিটেঞ্চ থাকিলে আমি ওহমছ ল' ইউজ কৰিব পাৰিম তাত। ঠিক আছে, বাকী চাওঁ। এইটো হ'ল আমাৰ কালাৰ কোডিং, মই যে কৈছিলোঁ অলপ আগত। চৰি, এইটো চোৱা আমাৰ এইটো এটা ৰেজিষ্টাৰ, যিকোনো এটা ৰেজিষ্টাৰ। এইটো এটা যদি ৰেজিষ্টাৰটো আমাৰ তেতিয়া ৰেজিষ্টাৰটো মই ইয়াতে লৈ আহোঁ ৰ'বা। প্ৰথমৰ ৰেজিষ্টাৰটো ক'ত গ'ল, নাহে যে এইটো, কপি কেনেকৈ কৰিম। আচ্ছা, হৈ গ'ল কপি। তলত যাওঁ এতিয়া। ঠিক আছে, এইটো এটা আমাৰ ৰেজিষ্টাৰ আছিলে। ঠিক আছে, এই ৰেজিষ্টাৰটো আমাৰ আমি উলিয়াম কালাৰ কোডিং। কিমান নম্বৰ ৰেজিষ্টাৰ এইটো উলিয়াম এইবাৰ। কিমান নম্বৰ ৰেজিষ্টাৰ, মানে আৰৰ মান উলিয়াম। আৰৰ মান কিমান উলিয়াম ইয়াতে। ঠিক আছে, যদিহে আমাৰ প্ৰথমটো ইয়াতে ব্লেক এটা আছে চোৱা, ব্লেক থাকিলে প্ৰথম ডিজিট, ছেকেণ্ড ডিজিট, থাৰ্ড ডিজিট আৰু ফ'ৰ্থ ডিজিট, এই চাৰিটা আমাৰ থাকে। ইয়াতে চাৰিটা বেন আছে, এইকেইটাক বেন বুলি কয় হা। এইটো বাদ দিয়া, চাৰিটা বেন আছে ইয়াতে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। লাষ্টতটো আছে আমাৰ গ'ল্ডৰ যদি বেন থাকে লাষ্টতটো, সেইটোৱে আমাৰ বুজাব টলাৰেঞ্চ, মানে কিমান বাঢ়িব পাৰে বা কিমান কমিব পাৰে এইটো টেম্পাৰেচাৰ ডিফাৰেঞ্চত। সেইটো গ'ল্ডৰ কাৰণে টলাৰেঞ্চ এইটো হ'ল একদম লাষ্টত আছে, এইটো গ'ল্ড ±5 লিখি ল'লোঁ। আগৰ পৰা কৰি আহোঁ। ঠিক আছে, এইটো কি কালাৰ, ব্ৰাউন কালাৰ হ'লে এইটো আছে আমাৰ ব্ৰাউন কালাৰৰ প্ৰথম ডিজিট, এইটো হ'ল আমাৰ 1 নম্বৰ, 2, আচ্ছা বহুত সৰু হ'ল ন, ঠাইটো লিখা নাযায়। ঠিক আছে, ডাঙৰ কৰি লওঁ। এইটো আমাৰ 1 নম্বৰ পেন ব্ৰাউন, 2 নম্বৰ পেনটো হ'ল ব্লেক, 3 নম্বৰটো ৰেড, ব্ৰাউন, ব্লেক, ৰেড, 4 নম্বৰটো হ'ল আমাৰ গ'ল্ড। ইহঁতৰ আমি যদি উলিয়াওঁ কি হ'লো, আমি এতিয়া ইয়াৰে ৰেজিষ্টেঞ্চটো উলিয়াম। 1 নম্বৰত কি আছে আমাৰ ব্ৰাউন, 1 নম্বৰত আছে ব্ৰাউনৰ কাৰণে লিখিম আমি 1। ঠিক আছে, তাৰপিছত ব্লেক আছে, ব্লেক ছেকেণ্ড ডিজিটৰ কাৰণে লিখিম আমি ব্লেক আছে 0 লিখিলোঁ। তাৰপিছত আছে ছেকেণ্ড ডিজিট দুটা লিখিলোঁ, প্ৰথম ডিজিট, ছেকেণ্ড ডিজিট। তাৰপিছত আছে মাল্টিপ্লায়াৰ বুলি কয় থাৰ্ড ডিজিটটো, এই 3 নম্বৰ, এইটো হ'ল মাল্টিপ্লায়াৰ, এইটো প্ৰথম ডিজিট, এইটো ছেকেণ্ড ডিজিট, এই 3 নম্বৰটো হ'ল মাল্টিপ্লায়াৰ, তাৰ লগত পূৰণ হৈ থাকিব এনেকৈ। মাল্টিপ্লায়াৰ হ'লে ৰেড আছে, ৰেড হ'লে আমাৰ মাল্টিপ্লায়াৰ আছে 10⁻²। ঠিক আছে, তাৰপিছত টলাৰেঞ্চ আছে আমাৰ গ'ল্ড, এইটো হ'ল টলাৰেঞ্চটো একেবাৰে তলত আছে, এইটো ±5। আমি যদি এইটো যদি উলিয়াওঁ এতিয়া 10ৰ লগত কি পূৰণ হ'ব, এইটো 10ৰ পিছত দুটা শূন্য, তো ±5%। ঠিক আছে, এতিয়া যদি আমি 10 আৰু এইটো কৰোঁ, আমি 1000
প্লাছ মাইনাছ 5% আমাৰ টলাৰেঞ্চ আছে। ঠিক আছে, আমি 1000টোক আমি কি লিখিব পাৰোঁ, কিমান 1K, তাৰপিছত 1K ওম লিখিব পাৰোঁ। তাৰ টলাৰেঞ্চ কিমান হ'ব, প্লাছ মাইনাছ 5% টলাৰেঞ্চ আমাৰ, এইটো হ'ব আমাৰ এনচাৰ। 1 কিলো ওমৰ ৰেজিষ্টেঞ্চ এইটো। ইয়াৰে পৰা 5% বাঢ়িবও পাৰে, 5% কমিবও পাৰে এই 1000ৰ পৰা। 5% মানে কি আৰু বহুত কম। ঠিক আছে, আজিলৈ হ'ব বাৰু ইমানে। এইটো হ'ল আমাৰ টলাৰেঞ্চ। এইটো মনত ৰখাৰো এটা হেৰি আছে, ট্ৰিক এটা আছে বাৰু। কি কয় এইটো, প্ৰথম আখৰকেইটা যদি আমি লিখিলোঁ, ইয়াৰে প্ৰথম আখৰকেইটা চাওঁ দেই। ইয়াৰে গোটেই প্ৰথম আখৰকেইটা বি, আৰ, অ', ৱাই, ই, জি, বি, ভি, জি, ডব্লিউ, জি, এছ, এনেকৈ হ'বনে? এইটো যদি আমি ভালকৈ যদি আমি লিখোঁ, ইয়াতে বি, তাৰপিছত ৰয় আছে, ইয়াতে বি আছে, চাবা এইটো বি, এই দুটা বি আছে, তাৰপিছত ৰয়, তাৰপিছত এইটো ধৰা গ্ৰেট ব্ৰিটেইন, তাৰপিছত হেজ এটা লগাই দিয়া, হেজ ভেৰি গুড ৱাইফ, এনেকৈ মনত ৰাখিম। চাবা, মই চেণ্টেঞ্চটো লিখি লওঁ, বি ৰয় গ্ৰেট ব্ৰিটেইন হেজ এ ভেৰি গুড ৱাইফ। ঠিক আছে, ইয়াৰে আমি প্ৰথম আখৰকেইটা ল'ম হা। চাবা, বি ৰয় গ্ৰেট ব্ৰিটেইন, হেজটো বাদ দিয়া, ভেৰি গুড ৱাইফ। ঠিক তেনেকৈ যদি আমি ৰাখোঁ ইয়াৰে গোটেইকেইটা বি আৰ জি বি, ইনটো বাদ দিয়া, হেজ বাদ দিয়া, ভেৰি গুড ৱাইফ, তাৰপিছত আছে গ'ল্ড আৰু চিলভাৰ, এই দুটাটো বাকী বাদ দিয়া, এই দুটাটো মনত থাকিবই। বি মানে হ'ল ব্লেক, ব্ৰাউন, ৰেড, এইটো বি মানে হ'ল ব্লেক, এইটো ব্ৰাউন, ৰেড, তাৰপিছত আছে ৰেডৰ পিছত আছে অৰেঞ্জ। এটা থাকি গ'লো, ৰয় বানানটোত গোটেইকেইটা হয়, কি লিখিলোঁ এইবিলাক। আচ্ছা, ৰয় আৰ অ' ৱাই এই তিনিটাও ৰাখিবা। আৰটো দি ৰেড, অৰেঞ্জ, য়েল্ল', গ্ৰীণ, তাৰপিছত আছে আকৌ ব্লু, তাৰপিছত আছে ডাইৰেক্ট ভায়লেট, তাৰপিছত আছে গ'ল্ড, গুড ৱাইফ বুলি দিছে না, গ্ৰে, তাৰপিছত আছে হোৱাইট, এনেকৈ মনত ৰাখিবা। এইটো মনত ৰাখিলে হ'ল, এইটো বস্তু কালাৰ কডিঙৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আজিলৈ ইমানেই হ'ব বাৰু। বাকী এইটো এবাৰ মই ভালকৈ মনত ৰখাই দিম নেক্সট ক্লাছত। এই চেণ্টেঞ্চটো মনত ৰাখিলে হ'ল ভালকৈ। ঠিক আছে দিয়া, গুড নাইট।